হওক কাইলৈ যদি ৰন্টুদাক এৰি দিয়ে ভাল যদি ৰন্টুদা উৎপল দা তন্ময়ক এৰি নিদিয়ে তেনেহ'লে কাইলৈৰ পৰা পুনৰ ৰাজপথত আমাৰ এই শক্তিশালী সত্তাটো অসমীয়া যিটো ৰিপৰ্ট দিব সেই ৰিপৰ্টৰ ওপৰত আমি নিৰীক্ষণ কৰিম আৰু যিহেতু মই ক্ষমা কৰিব আমাৰ সভাপতি মুখ্য সচিব আৰু মই আৰু হৰ কুমাৰ গগৈ আৰু আমি সকলোৱে নিজাববীয়াকৈ এইটো বিষয়ত আমি সিদ্ধান্ত দিম এইটো লাগিব সময় লাগিব এইটো আৰু 6 মাহমান লাগিব নিশ্চয় হওক কাইলৈ যদি ৰন্টুদাক এৰি দিয়ে ভাল যদি ৰন্টুদা উৎপল দা তন্ময়ক এৰি নিদিয়ে তেনেহ'লে কাইলৈৰ পৰা পুনৰ ৰাজপথত আমাৰ এই শক্তিশালী সত্তাটো অসমৰ জনগণে দেখিব আৰু ইতিমধ্যে আমাৰ প্ৰত্যেক জিলাৰ সভাপতি মুখ্য সচিবলে SB IB তৰফৰ পৰা ভয় ভাবুকি কৰিছে আৰু সম্ভৱ মোকো এৰেষ্ট কৰিব পাৰে আমাকো এৰেষ্ট কৰাৰ কথা বতৰা বুবু বাবাক কৈ আমি শুনিছোঁ কিন্তু এৰেষ্ট হ'লেও নহ'লেও এইটো ডাঙৰ কথা নহয় কিন্তু ৰাজপথত বীৰ লাচিত সেনা সংগ্ৰামখন চৰকাৰে পুনৰ তীব্ৰ ৰূপত দেখিব